নলবাৰী জিলা অধিনায়কৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি। নিষ্পাপ্যৰ দাবীত নলবাৰী গৃহৰক্ষী জোৱানসকলে নলবাৰী জিলা অধিনায়কৰ কাৰ্যালয় ঘেৰাও কৰে। প্ৰায় 200 শতাধিক গৃহৰক্ষী জোৱানে কাৰ্যালয় ঘেৰাও কৰে বুলি জানিব পৰা যায়। আনহাতে আজি জিলা অধিনায়কৰ কাৰ্যালয়ত দুৰ্নীতি হোৱাৰ অভিযোগ তুলি গৃহৰক্ষী জোৱানসকলে পৰিৱেশ পৰিস্থিতি উত্তপ্ত কৰি তোলে। ইপিনে জিলা অধিনায়কৰ কাৰ্যালয়ৰ কৰ্মচাৰী সুনীল কলিতাই গৃহৰক্ষী জোৱানৰ নিযুক্তিৰ নামত ধন লোৱাৰো অভিযোগ তোলে গৃহৰক্ষী জোৱানসকলে। বহুত ল'ৰা আমি ডিউটি কৰি আছিলোঁ, 140 জন ল'ৰা। আমাক ৰিলিজ কৰা নাছিল কেইবছৰমান অফলাইনত যোৱাতে। তাৰপিছত যে আপোনাৰ এই বাইদেউ আহি আমাক চব ল'ৰাক ৰিলিজ কৰিলে মাৰ্চৰ মাহৰ 1 তাৰিখে। আমি ৰিলিজ হৈ আহিলোঁ। ৰিলিজ হৈ অহাৰ পিছত আৰু আমাৰ একেলগে ডিউটি কৰা ভাই বন্ধু কিছুমানে তাত আকৌ আৰু ইয়াতে সুনীল কলিতাৰ লগত যোগাযোগ কৰি তেখেতসকলে আকৌ তাৰমানে কৰি গুচি গ'ল। গুচি যায় সিহঁতে আকৌ 6 মাহ ডিউটি পাৰ হৈ গ'ল, আকৌ সিহঁতে কৰি গুচি গ'ল। ঠিক তেনেকুৱাকৈ সুনীল কলিতাক আমি লগ ধৰি আমিও তাৰমানে 3 জন ল'ৰাই আলোচনা কৰিছিলোঁ। এইটো আমি অফিচত আহি লগ কৰোঁ। ডেছত নাপাওঁ, তেখেতে চিভিলতে থাকে। তেখেতে বৰ্তমান ফৰগটৰে নেকি। আচ্ছা, যিয়ে নহওক তেখেতক আমি লগ ধৰোঁ। লগ ধৰি তেখেতৰ লগত আলোচনা হৈছিলোঁ যে আমাকো মানসত পষ্টিংটো দিয়ক, আপোনাক অলপ দিম আৰু দিম মানে ফিগাৰটো মানে আপোনাক 60,000 টকা দি দিম দিয়ক, আমাকো দিয়ক। তাৰপিছত আমিও কৈছোঁ যে আপুনি লওক এখিনি, আমি আগে পিছে কামাণ্ডে নাহিলে এনেকৈ আজি 27,000 বছৰ হোমগাৰ্ডে কৰিলোঁ। যিজন কামাণ্ডে নাহে আমি এনেকৈ অলপ দি থৈ আমি ডিউটিবিলাক লৈয়ে থাকোঁ। গতিকে আমিও পইচা এনেকৈ দিছোঁ। গতিকে এই বস্তুটো যেতিকে মাজে মাজে গোপনকৈ চলি থাকে, গতিকে আমাকো দিয়ক। গতিকে আমাক ফল কাৰণে দি দিয়ক, আমাৰো পৰিয়াল থকা মানুহ। ঠিক আছে, তে মই দি দিম, মাজে মাজে খবৰ ল'লেই হ'ল। তাৰপিছত পইচাটো তেখেতক দিয়া হ'ল। তাৰপিছত দিয়া হ'ল 60,000 দিলোঁ আমি, দিয়া হ'ল। তাৰপিছত যে তেখেত তাৰপিছত যে আমি মোটামুটি 4-5 মাহ এনেকৈ পাৰ হৈ গুচি গ'ল। তাৰপিছত বোলে ছাৰ কি কৰলাক, আমাকতো বাকী লগৰ কেইটাই ডিউটি কৰি আছে, আমাক কিয় আজি ইমানলৈকে ঠগাই থাকলাক। কৈছে কি হ'ব, মই ব্যৱস্থা কৰি আছোঁ। আপোনাৰ আজি 4-5 মাহ পাৰ হৈ গ'ল, আপোনালোকে আপুনি এইটো ব্যৱস্থা কৰি লয় নে নেকি। বাইদেউক লগ ধৰোঁ, বাইদেউক কথাখিনি কওঁ। কৈছে বাইদেউক লগ ধৰিব নালাগে, মই তাৰ ব্যৱস্থা কৰি আছোঁ। গতিকে মই তোমালোকক 1 তাৰিখ 2 তাৰিখৰ ভিতৰত তোমালোকক দি দিম। ক'ত 1 তাৰিখ 2 তাৰিখ, আজি 8 মাহ হ'ল। অভিযোগটোৰ বিষয়ে মই ক'বলগীয়া এয়া আছে কি, গোটেইখিনি আমাৰ হোমগাৰ্ড ডেপ্লয়মেণ্ট ছিষ্টেম বুলি এটা ছফ্টৱেৰ আছে, HGDS, আৰু গোটেইখিনি ডেপ্লয়মেণ্ট সেই হোমগাৰ্ড ডেপ্লয়মেণ্ট ছিষ্টেম যোগেদিয়েই হয়। ইয়াতে আমি মেনুৱেলি মানে মানুহে কৰিবলগীয়া একোৱেই নাথাকে। এইটো আপোনাৰ 2018 চনত ছফ্টৱেৰটো কৰিছিলে, উলিয়াইছিলে, আৰু সেই 2018 চনৰ পৰাই আজি পৰ্যন্ত সেই ছফ্টৱেৰ যোগেদিয়ে চলি আছে ডেপ্লয়মেণ্টটো। ইয়াতে এতিয়া ধৰক আপুনি ছফ্টৱেৰটো খুলিলে দেখা পাব যে ইয়াতে মানুহে কৰিবলগীয়া একো কামেই নাই, গোটেইখিনি অট'মেটিক হয়, ছফ্টৱেৰতে হয়। যিটো কামাণ্ড ওলায় সেই কামাণ্ডত আমি খালি চহী কৰোঁ। ডিষ্ট্ৰিক্ট কামাণ্ডেণ্টৰ এটাই কাম চহী কৰি ল'ৰাখিনিক কামাণ্ড দিয়া, আৰু গোটেই মোবাইলে তাহাঁতৰ মেছেজো যায়। চাওক, নিয়োগৰ ক্ষেত্ৰত গোটেইখিনি মই আপোনাক ক'লোৱে, গোটেইখিনি অট'মেটিক হয়। তো ইয়াতে তাৰ মাজত কোনো পইচা লেনদেনৰ কোনো প্ৰশ্নই নুঠে। নলবাৰীৰ পৰা প্ৰণৱজ্যোতি কলিতাৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব, আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।